আৰু এই সংবাদমেলৰ মূল উদ্দেশ্যটো হ'ল বৰ্তমান অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰে নতুনকৈ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ যি বিষয় আৰু এই গ্ৰুপ অফ মিনিষ্টাৰে যোৱা 29 তাৰিখত যি প্ৰতিবেদন ৰিকমেণ্ডেশ্যন দাখিল কৰিলে বিধানসভাৰ মজিয়াত, এই ৰিকমেণ্ডেশ্যনটো লৈ এক্সিষ্টিং 14টাকৈ জনজাতি লোকসকলে বা আমি কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম CCTOI আমাৰ অস্তিত্ব ৰক্ষা, আমাৰ অধিকাৰ আৰু বৰ্তমানৰ জনজাতিৰ ভৱিষ্যত সুৰক্ষিতৰ স্বাৰ্থত আমি নিজৰ কথা উপস্থাপন কৰিছোঁ, নিজৰ কথা আমি ৰাখিছোঁ আৰু প্ৰতিবাদী কাৰ্যসূচীৰে এই যি প্ৰতিবেদন, সেই প্ৰতিবেদনখনত থকা বহুতো বিষয়, যিবিলাক বিষয় বৰ্তমানৰ জনজাতিক সকলো দিশত নিষেধ কৰিব, ধূলিচাত কৰিব, সেই বিষয়সমূহ আমি যুক্তি সহকাৰে গণতান্ত্ৰিক শান্তিপূৰ্ণভাৱে আমি অসম চৰকাৰ গ্ৰুপ অফ মিনিষ্টাৰক আমি জনাই আহিছোঁ। আৰু এই কথা CCTOIৰ মজিয়াত অলৰেডি আমি আলোচনা কৰিছোঁ আৰু CCTOI হিচাপে এই প্ৰতিবেদনখন আমি ৰিজেক্টো কৰিছোঁ আৰু অহা 4 তাৰিখলৈ অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰে আলোচনালৈও মাতিছে। কিন্তু আজিৰ সংবাদমেলত এটা মূল কথা আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে যোৱা 29 তাৰিখে BTC ছেক্ৰেটাৰিয়েটত যি সচিবালয়ত এটা অনাকাংক্ষিত দুৰ্ভাগ্যজনক যি ঘটনা হৈ গ'ল, সেই ঘটনাটো লৈ পেলাই এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়া ক্ৰিয়া চৰ্চা হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু BTC প্ৰধান, BTC মুৰব্বী তেখেতে নিখিল বড়ো ছাত্ৰ সন্থাৰ ওপৰত দুখ জাপি দিয়া এটা যি পন্থা, সেই পন্থাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। সেইদিনাখনৰ ঘটনাক আমি দুখ প্ৰকাশ কৰিছোঁ আৰু সেইটো আমি নিন্দনীয় ঘটনা বুলি আমি কৈছোঁ। গণতান্ত্ৰিক শান্তিপূৰ্ণ ৰেলীত বা কাৰ্যসূচীত কেতিয়াও হিংসা বা লণ্ডভণ্ড কৰা তেনেকুৱা হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ আৰু এইটো মানে কৰাটো উচিত নহয়। এতিয়া কথাটো হ'ল যে ঘটনাটো কেনেকৈ ঘটিল। সকলোৱে দেখা পাইছে যে 25 তাৰিখে অসম কেবিনেটত সিদ্ধান্ত লোৱা হ'ব, কিন্তু সেইদিনাখন নল'লে। আৰু এই চৰ্চাটো সকলো স্তৰত গুচি গৈছে যে গ্ৰুপ অফ মিনিষ্টাৰে প্ৰতিবেদন দাখিল